নমস্কাৰ সকলোকে মেথছ ধামাল ইন আছামিজ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অধ্যায় 3 এই 3 নম্বৰ চেপ্টাৰৰ অনুশীলনী 3bৰ আমি 2 নম্বৰ প্ৰশ্নকেইটা এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহা। ইয়াতে আমাৰ 2 নম্বৰৰ 1 নম্বৰটো লৈছোঁ। 2 নম্বৰ প্ৰশ্নটোত কৈছে সমাধান কৰা। সমাধান কৰা মানে হ'ল আমাৰ এইবিলাক ইয়াতে যিবিলাক আমাৰ অজ্ঞাত ৰাশি আছে সেই অজ্ঞাত ৰাশিবোৰৰ মান উলিয়াব লাগে। অজ্ঞাত ৰাশি মানে হ'ল আমাৰ চলকবোৰ যিবিলাক আছে x হ'ব পাৰে, y হ'ব পাৰে, p হ'ব পাৰে। গতিকে আখৰবোৰৰ মান উলিয়াটোৱে হ'ব ইয়াৰে সমাধান। তো ইয়াত আমি 1 নম্বৰটো লৈছোঁ 2ৰ। এইটো হ'ল আমাৰ 2ৰ 1 নম্বৰ। 2 পূৰণ বা 2 হোল ইনটু ক'ব পাৰি x + 5। 2 হোল ইনটু x + 5 ইকুৱেল 12। ইয়াত চোৱা কি কৰিব লাগে, 2 এই ইয়াতে পূৰণ হৈ আছে এই দুটাৰ লগত। তো দুটাৰ লগত পূৰণ হৈছে তেতিয়া 2 আমি সোঁফালে দিব পাৰিম। তো 2 সোঁফালে দিলে তেতিয়া কি হ'ব, এই ব্ৰেকেটটো গুচি যাব, কাৰণ পূৰণটো সোঁফালে গুচি গ'ল। পূৰণ সংখ্যাটো সোঁফালে গ'লে কি হ'ব, হৰণ হ'ব। তেতিয়া এইটো ইয়াতে x + 5 থাকি যাব। তো 12 পাই আমি তেতিয়া 2 লিখিব পাৰি। 2 এইফালে আহি হৰণ হ'ল। এতিয়া চোৱা 2 ইয়াতে হৰণ যাব কিমান বাৰ, 6 বাৰ যাব। তাৰপিছত কথাটো হ'ল এই দুটাৰ ভিতৰত চোৱা xটো আমি ৰাখি দিব লাগিব আৰু 5 প্লাছ হৈ আছে, সোঁফালে গ'লে মাইনাছ হ'ব। তেতিয়া চোৱা xৰ মান আমি কিমান পাম, 6ৰ পৰা 5 গ'লে আমি 1 পাম। এইটো আমাৰ সমাধান হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো লৈছোঁ। 2 নম্বৰত আছে 3 হোল ইনটু p - 3 ইকুৱেল 24। তেতিয়াহ'লে ইয়াতে আগৰ নিচিনা কৰিব পাৰি। 3 আমি সোঁফালে দিম, ইয়াত পূৰণ হৈ আছে। তেতিয়াহ'লে ইয়াতে ৰৈ যাব p - 3। এতিয়া 24 হৰণ 3 হ'ব। এতিয়া চোৱা ইয়াতে 3 ইয়াতে হৰণ যাব 8 বাৰ। তো ইয়াতে আমি p ৰাখি দিলোঁ। 3 সোঁফালে গ'লে চোৱা 3 মাইনাছ হৈ আছে, ইফালে গ'লে প্লাছ হ'ব। গতিকে আমি p ৰ মানটো কিমান পাম, 11। গতিকে এইটো সমাধান হৈ গ'ল। p ৰ মানটো আমি পালোঁ। এতিয়া আমাৰ 3 নম্বৰ সেইটো লৈছোঁ আমি। 3 নম্বৰত আছে কি, -7 হোল ইনটু x + x - 2 ইকুৱেল 14। ইয়াতে কি কৰিব পাৰোঁ চোৱা, ইয়াত আমি -7টো ইয়াত পূৰণ হৈ আছে, গতিকে আমি সোঁফালে দি দিম। এতিয়া সোঁফালে দিলে ইয়াতে থাকি যাব x - 2। এইটো 14 ডিভাইডেড বাই -7। তো -7টো ইয়াতে পূৰণ হৈ আছে বাকী এইখিনিৰ লগত, সেইটোহে চাব লাগিব। আমাৰ ইয়াতে মাইনাছ হৈ আছে, এইটো কথা নহয়, মানে এই সংখ্যাটো বাকী এইখিনিৰ লগত কি হৈ আছে, পূৰণ হৈ আছে। এতিয়া সেইকাৰণে আমি এইটো সোঁফালে দিলে হৰণ হ'ব। এতিয়া চোৱা ইয়াতে কিমান বাৰ হৰণ যাব, 14ৰ ভিতৰত 2 বাৰ। তেতিয়া ইয়াত মাইনাছ চিন আৰু ইয়াতে প্লাছ চিন আছে। তো মাইনাছে প্লাছে কি হ'ব, হৰণ হ'লে মাইনাছেই থাকিব। পূৰণৰ নিচিনা একে ধৰ্ম। গতিকে ইয়াতে -2 আমি সোঁফালে দিম, তেতিয়া প্লাছ হৈ যাব। x থাকি যাব ইয়াতে আৰু 2 সোঁফালে গ'লে প্লাছ হ'ব। গতিকে চোৱা 2ৰ পৰা 2 গ'লে তেতিয়া কি থাকিব, 0। xৰ মানটো আমি কিমান পাম, 0 পাম। এতিয়া আমি 4 নম্বৰটো লৈছোঁ। 4 নম্বৰত আছে 4 + 2 হোল ইনটু x - 1 ইকুৱেল 5 - x। ইয়াত এটা কাম কৰিব পাৰি আমি, এই 2 এইখিনিৰ লগত পূৰণ হৈ আছে, আমি পূৰণটো আগত কৰিব লাগিব। চোৱা 4 + 2 পূৰণ x, তেতিয়া 2x হ'ব। তাৰপিছত মাইনাছ আছে, 2 × 2 2 -5 - x। ইয়াত চোৱা আমি কি কৰিব পাৰোঁ, 2xটো ইয়াত লিখিলোঁ, প্লাছ 4টো আমি ইয়াতে লিখিলোঁ আৰু -2 ইকুৱেল 5 - x। এতিয়া 2x 4ৰ পৰা 2 গ'লে +2 থাকিব, 5 - x লিখিলোঁ।
এতিয়া 2x এতিয়া এই -x এইফালে আহিলে কি হ'ব প্লাছ হ'ব ইয়াতে 5 ৰৈ গ'ল আৰু 2 হ'বলৈ গ'লে মাইনাছ হ'ব 2 প্লাছ হৈ আছিল তেতিয়া দুটা x আৰু এটা x যোগ কৰিলে তিনিটা x হ'ব এতিয়া 5 ৰ পৰা 2 গ'লে 3 থাকিব আমি যদি এই 3টো আমি সকলে দিও x থাকি যাব 3 হৰণ হ'ব ইয়াতে তেতিয়া 3 ইয়াতে হৰণ যাব কিমান বাৰ এবাৰ x ৰ মান কিমান পালো 1 5 নম্বৰটো আমি লৈছো 5 নম্বৰটো হল 3 whole into 2x plus 3 equal 2 whole into x minus 7 plus 2 তো ইয়াতে এটা বস্তু কৰিব লাগিব এটো হল যে আমি 3 ইয়াৰ লগত পূৰণ হৈ আছে পূৰণ কৰি দিব লাগিব 2 ইয়াৰ লগত পূৰণ আছে পূৰণ কৰি দিব লাগিব তো পূৰণটো আগত কৰি লও 3 লগত 2 পূৰণ হ'ব 3 দুগুণে 6 আৰু x ৰ লগত আহিব কাৰণ এইখিনিৰ লগত x আছিল আৰু 3 লগত তেতিয়া তাৰ পিছত আছে প্লাস অৰ্থাৎ এই 2x ৰ লগত 3 পূৰণ হোৱাৰ পিছত প্লাস তাৰ পিছত আছে আকৌ 3 লগত পূৰণ হ'ব কাৰণ 3টো দুয়োটাৰ লগত পূৰণ আছে প্ৰথমতে আমি এইটো লগত কৰিলো কৰি ইয়াতে বহাইছো আকৌ আমি এইটো লগত কৰিম মাজত প্লাস চিন দিব লাগিব 3 3 গুণ ইয়াতে 9 ইয়াতে পূৰণ কৰা আগৰ নিচিনাকৈ 2 পূৰণ x 2x মাজৰ মাইনাস দিলো 2 ৰ লগত 7 পূৰণ হ'ব 2 7 গুণ 14 প্লাস 2 এই 2 ইয়াৰ লগত পূৰণ হয় কাৰণ এটো ব্ৰেকেটৰ বাহিৰত আছে এতিয়া সোৱা 6x আৰু 2x আমি এইফালে আনি দিম তেতিয়া মাইনাস হ'ব 2x এই 9টো আমি সকলে দিলে মাইনাস হ'ব আগত আমি ইয়াতে সোৱা 14 ৰ পৰা আমি 2 বাদ দিম তেতিয়া মাইনাস 12 থাকিব আৰু 9 সকলে গলে মাইনাস হ'ব 6টা x ৰ পৰা 2টা x বাদ গলে 4টা x থাকিব ইয়াত দুটা মিলি কিমান হৈ আছে 2 9 11 1 ইয়াতে 21 হ'ব মাইনাসত কাৰণ দুটা মাইনাস হলে দুটা সংখ্যা আমি যোগ কৰিব পাব লাগিব আৰু মাইনাস চিহ্নটো দিব লাগিব এতিয়া সোৱা আমি কি কৰিব পাৰো x2 ৰাখি দিলে 4 হৰণ হ'ব যাই পেলাই ইয়াতে 4 হৰণ হ'ল তো এটোই হ'ব সমাধান ইয়াত 6 নম্বৰটো হৈছে 23 minus 3 whole into y minus 1 equal 14 minus 8 whole into 4 minus y ইয়াত আমি সোয়া সমাধান কৰিম 23 3 লগত এইখিনি পূৰণ কৰো তেতিয়া -2 ৰেও পূৰণ হ'ব সোয়া ইয়াতে মাইনাস চিন আছে কিন্তু y ৰ আগত প্লাস চিন আছে তো মাইনাস প্লাসে মাইনাস হ'ব 3 পূৰণ y তেতিয়া 3y হ'ব তাৰ পিছত মাইনাস মাইনাস প্লাস হ'ব 3 গুণে 3 14 পূৰণ 14 বিয়োগ এইটো ঠিকে একে হ'ব প্লাসে মাইনাসে মাইনাস প্লাস ইয়াত প্লাস আছে মাইনাস প্লাসে মাইনাস 4 8 গুণ 32 মাইনাস মাইনাস প্লাস 8 পূৰণ y 8y ইয়াতে আমি এটা কাম কৰিব পাৰি যেহেতু 23 আৰু 3 যোগ হ'ব তেতিয়া 26 হ'ব minus 3y equal ইয়াতে আমি 32 ৰ পৰা 14 বাদ দিম কাৰণ 32 সংখ্যাটো মাইনাসত আছে ডাঙৰটো মাইনাস 14 হল প্লাসত তেতিয়া বাদ দিলে -2 থাকি যাব 12 ৰ পৰা এটা 2 ৰ পৰা 4 না যায় এক ধাৰ গলে 12 ৰ পৰা 4 গলে 8 2 ৰ পৰা গলে 1 18 থাকিব মাইনাসত -18 plus 8y এতিয়া সোয়া ইয়াতে আমি যেহেতু 8y এইফালে বেছি আছে আৰু 3y এইফালে কম আছে গতি আমি এইটো হকলে দি দিম 26 এইফালে থাকক 18 এইফালে আহিলে প্লাস হ'ব মাইনাসত আছিল এইফালে ৰৈ গল 8y -3 হকলে গলে হ'ব প্লাস 3y তো y চলক থকা কেইটা আমি একেফালে আনিলো আৰু সংখ্যা কেইটা আমি সমানচিহ্ন একেফালে আনিলো তেতিয়া হে সমাধান হ'ব গতিকে ইয়াত 26 আৰু 18 যোগ হ'ব 6 8 14 4 2 1 3 1 4 7 1 4 আৰু 8 আৰু 3 যোগ কৰিলে 11y এতিয়া সোয়া 11 যদি এইফালে দি দিও তেতিয়া হৰণ হ'ব এইফালে ৰৈ গল y তেতিয়া আমি কি পাই আছো ইয়াতে হৰণ যাব 4 বাৰ তেতিয়া y ৰ মান আমি 4 পাই আছো তেতিয়া এনেকৈ লিখিব পাৰো y = 4 এতিয়া আমি 7 নম্বৰটো লৈছো 7 নম্বৰটো হল
3 whole into x plus 3 minus 2 whole into x minus 1 equal 5 whole into x minus 5. ইয়াতে আমি পূৰণটো কৰি লওঁ x 3 লগত এইখিনি পূৰণ 3 পূৰণ x 3x plus 3 3 গুণ 9 2 পূৰণ x 2x মাইনাস আৰু ইয়াতে প্লাস আছে মাইনাস হ'ব মাইনাস মাইনাস প্লাস 2 গুণ 2 5 into x 5x 5 5 গুণ 25 ইয়াত চোৱা 3x ৰ পৰা 2x বাদ দিম তেতিয়া এটা x থাকিব 9 আৰু 2 যোগ কৰিলে 11 হ'ব 5x minus 25 এতিয়া 11 ইয়াতে থাক minus 11 25 এইফালে আহিলে প্লাস হ'ব এইফালে ৰৈ গল কি 5x আৰু x হৈফালে গলে minus x হ'ব এতিয়া 25 আৰু 11 যোগ কৰিলে কিমান হ'ব 36 আৰু 5x ৰ পৰা এটা x বাদ গলে তেতিয়া 4x থাকিব 4 টো যদি এইফালে আহে হৰণ হ'ব তেতিয়া 36/4 equal x x টো ৰৈ গল তেতিয়া এইটো হৰণ যাব কিমান 9 বাৰ তেতিয়া x ৰ মান কিমান পাই আছো আমি x ৰ মান 9 পাই আছো এইটো সমাধান হৈ গল এতিয়া আমি 8 নম্বৰটো লৈছো 8 নম্বৰত আছে x/2 minus 1 equal x/3 plus 4 তেতিয়ালে সোয়া x/2 minus x/3 4 plus 1 কেনেকৈ হল যে x/2 ইয়াতে এইটো এইফালে আনিলে এইটো প্লাস হৈ আছিল এইফালে আনিলে মাইনাস হ'ব গতে x/3 মাইনাস হল এইটো মাইনাস চিন দিছো আৰু 4 ইয়াতে ৰৈ গল আৰু মাইনাস 1 হফালে গলে প্লাস এতে সংখ্যা কেইটা আমি একেফালে কৰিলো আৰু চলক থকা কেইটা আমি একেফালে আনিলো এতিয়া সোয়া ইয়াতে 2 আৰু 3 লহাগু কিমান যেটো 2 আৰু 3 মৌলিক সংখ্যা গতে এই দুটা পূৰণ কৰিলে লহাগু হ'ব যেটো 2 3 গুণ 6 এই দুটাৰ পূৰণ ফল কিমান 6 এতিয়া সোয়া 2 ইয়াতে হৰণ কৰা কিমান বাৰ যাব 2 3 বাৰ যাব তো 3 বাৰ গলে এই 3 ৰ আমি ওপৰৰ x ক পূৰণ কৰিম তেতিয়া 3x হ'ব তাৰ পিছত মাইনাস 3 ৰে 6 হৰণ কৰা দুবাৰ যাব 2 পূৰণ x হ'ব তেতিয়া 2x ইয়াতে 5 হ'ব তে সোয়া দুটা x ৰ পৰা অৰ্থাৎ 3টা x ৰ পৰা দুটা x বাদ গলে তেতিয়া এটা x থাকিব তলত 6 ইকুৱেল 5 x টো আমি ৰাখি দিলু 6 হৰণ হৈ আছে হফালে গলে পূৰণ হ'ব তেতিয়া আমি কি পাম x ৰ মান 30 পাম 5 6 গুণ 30 এটো সমাধান হৈ গল এতিয়া আমি 9 নম্বৰটো লৈছো 9 নম্বৰত আছে 5x minus 1 by 3 minus 2x minus 2 by 3 equal 1 তো ইয়াতে সোয়া আমি কি কৰিম এই minus 2 মাজত আছে গতিকে minus 2 ইয়াতে এই দুটা লগত পূৰণ হৈ আছে তো 3 3 তলত একে সংখ্যা থাকিলে আমি লহাগু হেতুই লব পাৰি গতি ইয়াতে আমাৰ লহাগু হ'ব 3 এই দুটা লহাগু লম আমি যেটো দুটা মাইনাসত আছে মাইনাস বা প্লাসত হৈ থাকিলে হেবিলাক তলত ভগ্নাংশ হিচাপত থাকিলে আমাৰ লহাগু লব লাগে গতিকে এতিয়া তলে যদি সমান থাকে তেতিয়া ওপৰ গটা ডাইৰেক্ট বহাব পাৰিম তো 5x minus 1 মাইনাস ইয়াতে এটা ব্ৰেকেট দিব লাগিব কাৰণ এই মাইনাস সংখ্যা -2 এই দুটা সংখ্যাৰ লগত পূৰণ হৈ আছে হেতু বুজাবৰ কাৰণে এটা মাইনাস দিব লাগিব এতিয়া সোয়া 5x minus 1 এতিয়া মাইনাস এৰে পূৰণ কৰিলে -2x হ'ব আৰু মাইনাস মাইনাস প্লাস হৈ 2 হ'ব এটো মাইনাস আৰু ইয়াতে প্লাস আছে মাইনাস প্লাস মাইনাস হৈছে মাইনাস মাইনাস প্লাস হৈছে এতিয়া কথা হল 3 হৰণ হৈ আছে হফালে গলে কিন্তু পূৰণ হ'ব একৰ লগত তে 5টা x ৰ পৰা 2টা x মাইনাস কৰি দিয়া যেটো বিয়োগ হৈ আছে তেতিয়া 3টা x থাকিব 2 ৰ পৰা 1 বাদ গলে প্লাস 1 থাকিব 3 1 গুণ 3 এতিয়া সোয়া ইয়াতে আমি কি কৰিব পাৰো এটা কাম কৰিব পাৰো যে 3x 3 প্লাস 1 আমি হফালে দিলে মাইনাস হ'ব এতিয়া x টো ৰাখি দিলু
তিনি সোঁফালে গ'লে ইয়াত 3ৰ পৰা 1 গ'লে 2 থাকিব আৰু 3 সোঁফালে গ'লে হৰণ হ'ব এইটো হ'ব আমাৰ কি xৰ মান এইটো 9 নম্বৰ আছিলে এতিয়া 10 নম্বৰটো লৈছো p minus p by 5 equal 4 minus p by 3 ইয়াতে আমি কি কৰিম চোৱা p চলক থকা কেইটা আমি একেফালে নিম তো p minus p by 5 minus এটো মাইনাস হৈ আছে এইখিনি তো প্লাস p by 3 আমি এইফালে এইটো আনিলো তেতিয়া মাইনাসটো প্লাস হ'ব ইকুৱেল 4 ইয়াত ৰৈ গ'ল এইফালে এতিয়া আমি লহাগু লম চোৱা সবকেইটাৰ তলত আমি হিসাব কৰো এইটোৰ 1 আছে ইয়াত 5 ইয়াত 3 1 5 3 গতিকে এই তিনিটা লহাগু ল'ব লাগে অৰ্থাৎ এক সংখ্যাটো মৌলিক নহয় এটো নললে হ'ব 5 আৰু 3 মৌলিক আছে যদি মৌলিক না থাকে তেতিয়া উৎপাদক ওলাই মৌলিক উৎপাদক কৰিলে কি হ'ব উৎপাদক এটা ওলাই পূৰণ কৰিলে হৈ যাব গতিকে ইয়াতে ছয় দুটা পূৰণ কৰা 5 3 গুণ 15 15 হ'ব ইয়াতে আমাৰ লহাগু এটো তেতিয়া 15 আমি ইয়াতে লহাগু লৈ ললো এতিয়া 1 এৰে 15 হৰণ কৰা তেতিয়া 15 বাৰ যাব 15 লগত p পূৰণ হ'ব তেতিয়া 15p তে মাইনাস 5 এৰে হৰণ কৰিলে 3 বাৰ 3 ৰ লগত p পূৰণ হ'ব অৰ্থাৎ যিমান বাৰ 5 টো তলৰ সংখ্যাটো যিমান বাৰ হৰণ যায় হেইটোই ওপৰটোৰ লগত পূৰণ হ'ব 3 হৰণ কৰা 5 বাৰ যাব 5 ৰ লগত 5 পূৰণ হ'ব 5p হ'ব এতিয়া চোৱা 15p আৰু 5p 15p 5p এই দুটা যোগ হ'ব কাৰণ যোগ হৈ আছে তেতিয়া 20p হ'ব মাইনাসত 3p ইকুৱেল 4 into 15 কাৰণ 15 ইয়াতে হৰণ আছে ওপৰলে গলে পূৰণ হ'ব তেতিয়া 20p ৰ পৰা যদি 3p বাদ দিও আমি তেতিয়া 17p থাকিব ইয়াতে 4 15 গুণ 60 হ'ব এতিয়া p ৰাখি দিলো p ৰাখি দিলে 17 হকলে গলে হৰণ হ'ব গতিকে এইটো হ'ব সমাধান গতিকে এইটোৱে আছিল 2 নম্বৰৰ শেষৰ প্ৰশ্নটো তো ভিডিও আজি ইমানতে সামৰিছো আৰু পৰৱৰ্তী যিবিলাক ভিডিও আছে আমি সেই ভিডিওবোৰ পৰ্যায়ক্ৰমে এৰি যাম গতিকে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ জনাইছো পৰৱৰ্তী ভিডিও পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব গতিকে ভিডিওটো ইমানে সামৰিছো ধন্যবাদ